হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম আত্মসহায়ক গোটৰ যি মহিলাসকল আছে তেখেতসকলৰ কাৰণে ভাল খবৰ এটা আনিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কি ক'লে আত্মসহায়ক গোটৰ মহিলাসকলক আৰু কি লাভ কৰিব পাৰিব এইবাৰ, আজি এইবোৰ আমি গোটেই ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ আমি হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে। আগতে আত্মসহায়ক গোটৰ মহিলাসকলে গ্ৰুপত লোন পাইছিলে, কিন্তু এইবাৰ চৰকাৰে কৈছে যে যদি আপোনালোকে বেংকৰ পৰা অকলে লোন লাভ কৰে তেতিয়াহ'লে চৰকাৰে ষ্টাম্প ডিউটি আদি সম্পূৰ্ণ ৰেহাই কৰি দিম বুলি কৈছে। আৰু এই লোনটো 9 লাখ আই মাতৃসকলে যেন লাভ কৰিব পাৰে, সেইকাৰণে চৰকাৰে এইবাৰ ক্ৰেডিট গেৰাণ্টি ফাণ্ড নামৰ এটা নিৰ্মাণ কৰিম বুলি কৈছে, য'ত আই মাতৃসকলে মহিলাসকল যোনসকলৰ আত্মসহায়ক গোটত আছে তেখেতসকলে যেন লোন পায় আৰু সকলো সুবিধা যেন লাভ কৰিব পাৰে। তাৰ কাৰণে ক্ৰেডিট গেৰাণ্টি ফাণ্ড নামৰ এটা নিৰ্মাণ কৰিম বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা হৈছে। এতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে, কি কোৱা নাই, এইবোৰ আপোনালোকে যদি চাবলৈ বিচাৰিছে এটা ভিডিঅ'ৰ যোগে কৈছিলে হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে, আপোনালোকে এবাৰ নিশ্চয় আপোনালোকে শুনি লওক। ক্ষেত্ৰত আগতে গ্ৰুপে লোন পালে তাৰ ৰেজিষ্ট্ৰেশ্যন আদি চৰকাৰে ৰেহাই দিছিল। এইবাৰ আমি উল্লেখ কৰিছোঁ গ্ৰুপ নহয়, ইণ্ডিভিজুৱেল বাবেও যদি কোনোবা আই মাতৃয়ে লাখপতি বাইদেৱে বেংকৰ পৰা লোন পায়, আমি ষ্টাম্প ডিউটি আদি সম্পূৰ্ণ ৰেহাই দিম আৰু 9 লাখ লাখপতি বাইদেৱে লোন পাব যাতে পাৰে তাৰ কাৰণে আমি ক্ৰেডিট গেৰাণ্টি ফাণ্ডৰ আমি নিৰ্মাণ কৰিম।